নমস্কাৰ ড্ৰিমছ অসমৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ আগন্তুক বিধানসভা নিৰ্বাচন 2026 চনত কোন বিষয়ে কিমান টকাকৈ পাৰিশ্ৰমিক লাভ কৰিব সবিশেষ এখন প্ৰেছ মিট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াত আছে এখন প্ৰেছ নটিছ, ইয়াত কি উল্লেখ কৰা হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। নিৰ্বাচনী কৰ্মচাৰীৰ বাবে ডাঙৰ সুখবৰ, যিহেতু ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ ভাত্তা বৃদ্ধি কৰা হৈছে। ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে 8 আগষ্ট 2025 তাৰিখে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰিজাইডিং অফিচাৰ, পোলিং অফিচাৰ, কাউণ্টিং এছিষ্টেণ্ট, মাইক্ৰ' অবজাৰ্ভাৰ আৰু অন্যান্য যি নিৰ্বাচনী বিষয়াসকল আছে সেই বিষয়াসকলৰ ৰিমুনেশ্যন ভাত্তা বৃদ্ধি কৰা হৈছে। এই ভাত্তা যিহেতু 2014 চনৰ পিছত বৃদ্ধি কৰা হৈছে। পূৰ্বতে 2014 চনতেই এই ভাত্তা বৃদ্ধি কৰা হৈছিলে। ইয়াত নতুন তাৰিখ উল্লেখ কৰা হৈছে, পূৰ্বতে কিমান টকাকৈ লাভ কৰিছিল আৰু বৰ্তমান আপোনালোকে কিমান টকা লাভ কৰিব ইয়াৰ তথ্য উল্লেখ কৰা হৈছে। নতুন ভাত্তাৰ মুখ্য পৰিৱৰ্তনসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। 1 নম্বৰতে উল্লেখ কৰা হৈছে প্ৰিজাইডিং অফিচাৰ এণ্ড কাউণ্টিং ছুপাৰভাইজাৰ। তেওঁলোকে পূৰ্বতে লাভ কৰিছিলে 350 টকাকৈ আৰু 1400 টকা লামচাম যি তেওঁলোকে লাভ কৰিছিলে। এতিয়াৰ তেওঁলোকে প্ৰতিদিনে 500 টকাকৈ লাভ কৰিব বা 2000 টকা লামচাম তেওঁলোকে ভাত্তা লাভ কৰিব। ইয়াৰ পিছতে পুলিং যি অফিচাৰ আছে, পুলিং অফিচাৰসকলে ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং যিসমূহ পুলিং অফিচাৰ থাকে তেওঁলোকে পূৰ্বতে 250 টকা প্ৰতিদিনে লাভ কৰিছিলে বা 1000 টকা লামচাম তেওঁলোকে লাভ কৰিছিলে। 400 টকা প্ৰতিদিনে লাভ কৰিব বা 1600 টকা তেওঁলোকে লামচাম লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে কাউণ্টিং এছিষ্টেণ্ট আছে, যিসকল কাউণ্টিং এছিষ্টেণ্ট আছিলে পূৰ্বতে তেওঁলোকে 250 টকা বা 1000 টকা তেওঁলোকে লামচাম লাভ কৰিছিলে আৰু তেওঁলোকৰ ভাত্তা বৃদ্ধি কৰা হৈছে। তেওঁলোকে এতিয়া 450 টকাৰ প্ৰতিদিনে লাভ কৰিব বা 1350 টকা লামচাম তেওঁলোকে লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে যিসমূহ চতুৰ্থ বৰ্গৰ যি কৰ্মচাৰী যি নিৰ্বাচন দায়িত্ব পালন কৰে তেওঁলোকে পূৰ্বতে 200 টকা প্ৰতিদিনে লাভ কৰিছিলে বা 800 টকা লামচাম তেওঁলোকে লাভ কৰিছিলে, তেওঁলোকৰো ভাত্তা বৃদ্ধি কৰা হৈছে। তেওঁলোকে এতিয়াৰ পৰা 350 টকা প্ৰতিদিনে বা 1400 টকা তেওঁলোকে লামচাম লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে যি চতুৰ্থ বৰ্গৰ যি কৰ্মচাৰী কল চেণ্টাৰ আৰু কণ্ট্ৰল ৰুমৰ যিসমূহ কৰ্মচাৰী আছিলে তেওঁলোকে প্ৰতিদিনে 200 টকা লাভ কৰিছিলে আৰু এতিয়া তেওঁলোকে লামচাম 1000 টকা লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে উল্লেখ কৰা হৈছে ভিডিঅ' ছাৰ্ভিলেঞ্চ টিম, একাউণ্ট এছিষ্টেণ্ট, কণ্ট্ৰল ৰুম ষ্টাফ, মেডিকেল ষ্টাফ, যিসমূহ ফ্লাইং স্কোৱাড ইত্যাদি যিসমূহ কৰ্মচাৰী আছিলে তেওঁলোকে পূৰ্বতে যি 1200 টকা লাভ কৰিছিলে আৰু তেওঁলোকৰ যি 1200 টকাৰ ঠাইত তেওঁলোকৰ 3000 টকালৈ লামচাম তেওঁলোকৰ বৃদ্ধি কৰা হৈছে। তেওঁলোকৰ 1800 টকা যি ভাত্তা বৃদ্ধি কৰা হৈছে। ইয়াৰ পিছতে গ্ৰেড 3 যিসমূহ কৰ্মচাৰী আছিলে তেওঁলোকৰো যি ভাত্তা বৃদ্ধি কৰা হৈছে। তেওঁলোকে পূৰ্বতে 1000 টকা লাভ কৰিছিলে, এতিয়াৰ পৰা তেওঁলোকে 2000 টকা লামচাম তেওঁলোকে লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। আৰু যিসকল মাইক্ৰ' অবজাৰ্ভাৰ আছিলে, মাইক্ৰ' অবজাৰ্ভাৰসকলে পূৰ্বতে 1000 টকা লামচাম তেওঁলোকে লাভ কৰিছিলে, এতিয়াৰ পৰা তেওঁলোকে 2000 টকা লামচাম লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। তেওঁলোকৰো 1000 টকা যি ভাত্তা বৃদ্ধি কৰা হৈছে। এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে নিৰ্বাচন দায়িত্ব এক গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘ সময়ৰ দায়িত্ব। এই দায়িত্ব নিযুক্ত কৰ্মচাৰীসকলৰ পাৰিশ্ৰমিক সময় আৰু দায়িত্বৰ গুৰুত্ব বিবেচনা কৰি নিৰ্বাচন আয়োগে এই ভাত্তা বৃদ্ধি কৰা হৈছে বুলি ইয়াত উল্লেখ কৰা হৈছে। হ'ল আপোনালোকক আজি জনালোঁ নিৰ্বাচন যি 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত কোন বিষয়াই দায়িত্ব পালন কৰিলে কিমান টকা পাৰিশ্ৰমিক লাভ কৰিব। আশা কৰিছোঁ ভিডিঅ'ত আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।